কৰিছে Surya Concretec, Cement and More আৰু Suthol Manforce Condoms, the game of love. आरु एक्सपर्ट डिशवॉश बार जले मसाला और हल्दी का दाग का स्पेशलिस्ट। মোৰ সন্তানে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। তই আগতে কথাবোৰ মোক কোৱা নাছিলি কিয়? মই মোৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছিলোঁ মা, কিন্তু মই ভবা নাছিলোঁ ভগৱানে যে মোৰ ভাগ্যত ইমান কম সময় লিখি থৈছিল। মনে মনে থাক, এনেকুৱা কথা মনলৈ অকণো নানিবি। তোক কোনে কৈছে হাতত সময় নাই বুলি? গাটো বেয়া লাগি আছে কাৰণে এনেকুৱা লাগিছে। লাহে লাহে চব ঠিক হৈ যাব। মা, মই জানো তুমি বহুত ষ্ট্ৰং। জীৱন বাটত তুমি বহুতো দুৰ্যোগ অকলে পাৰ কৰিছা। এতিয়া আহিব লগা দুৰ্যোগটোৰ বাবেও তোমাৰ হাজুৰ হ'ব হ'ল। তুমি পাৰিবা মা। কি দুৰ্যোগ? কি কৈ আছে এইবোৰ? কি কৈ আছে? মাক সঁচা কথাবোৰ কৈ দিয়া অৱনী। মই তোমাৰ কাৰণে ইমানবোৰ কৰিলো, তুমি এই সৰু কামটো কৰি দিব নোৱাৰা নে? কি হৈছে নকওঁ কিয়? কি হৈছে এইবোৰ? ৰিয়ান, ৰিয়ান, কি হৈছে এইবোৰ? হেৰি, এনেকে মনে মনে বহি থাকিবনে? কোনোবা উকিল এজনৰ লগত কথা নাপাতে কিয়? মই আপোনাক কৈ আছো, শুনা পোৱা নাই নেকি? শুনি আছো। তেতিয়াহ'লে মনে মনে আছে যে তাক কি জেলৰ পৰা উলিয়াই নানে নেকি? জানো, কোনো পধ্যে এইবাৰ তাক মই জেলৰ পৰা উলিয়াই নাত নাই। আপুনি তাৰ দেউতাক, আপুনি এতিয়া তেনেকে ক'লে হ'ব নেকি? দেউতাক দেউতাক কৈ থাকিলেই হ'ল। সেয়া বাপেকৰ সন্মান ৰাখিছে তোমাৰ গুণৱান পুত্ৰই। তাৰ মানে মোৰ ল'ৰাই এতিয়া সদায় জেলৰ ভাত খাই থাকিব? খাব লাগিব, দস্তুমত খাব লাগিব। সি তাৰেই যোগ্য। তুমি কেনেকুৱা মাকে? ইমানৰ পিছতো তাৰ দুখবোৰ নেদেখি তাৰ হৈ ওকালতি কৰি আছা যে তুমি? মই তাৰ মাক। আপুনি কি বুজিব? মাকৰ কাৰণে সন্তানৰ মূল্য কিবা। সন্তানৰ মূল্য? তাক যদি অলপ সলনি কৰিবলৈ চেষ্টা কৰিলাহেঁতেন, তেনেহ'লে আমি এইবোৰ দিন দেখা নাপালোহেঁতেন আজি। ঠিক আছে,
নালাগে আপুনি তাক উলিয়াই আনিব মই তাক উলিয়াই আনিম মই জানো নহয় এই সকলোবিলাকৰ গুৰিতে ৰিয়ান ৰিয়ান তাক আকৌ ইয়াৰ মাজলৈ তুমি কিয় সোমোৱাই আনিছা কাৰণ এই গোটেই ঘটনাটোত সিও জড়িত আছে সকলোবোৰ ঋষভৰ হতুৱাই কৰোৱাই এতিয়া সি পলাই হাৰিব বিচাৰিলে নহ'ব নহয় মই এইটো কেতিয়াও হ'বলৈ নিদিওঁ মোৰ বাবা ঋষভে যেনেকে শাস্তি পাইছে সিও পাব লাগিব কন্দা কটা কৰি মোক আৰু দুখ নিদিবা মা তইতো মোক নকলি নাই এইটো মোক ক'ব পাৰিলেহেঁতেন তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিলে মা কৈছোৱে দেখোন এই বিষয়ে কোনেও একো নাজানিছিল তইতো মোৰ পৰা একো কথা লুকুওৱা নাছিলি এইটো কথা কিয় লুকুৱালি সি সুস্থ হৈ উঠিবনে ভগৱানে কৰক সি সোনকালে ভাল হওক ডাক্তৰ I am sorry, he is no more. মইনো বাৰু কলৈ বিচাৰি যাওঁ এতিয়া এফালে বাইদেউজনীও ঘৰত নাই কেনেবাকৈ ভায়েক মিলি ৰিয়ানৰ ওচৰলৈ যোৱা নাইতো গৈছে যদিতো ভালেই ৰিয়ানক ভালকৈ বুজাব পাৰিলেই আমি ঋষভক সোনকালে জেলৰ পৰা উলিয়াই আনিব পাৰিম কন্দা কটা কৰি মোক আৰু দুখ নিদিবা মা তইতো মোক নকলি নাই এইটো মোক ক'ব পাৰিলেহেঁতেন তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিলে মা কৈছোৱে দেখোন এই বিষয়ে কোনেও একো নাজানিছিল তইতো মোৰ পৰা একো কথা লুকুওৱা নাছিলি এইটো কথা কিয় লুকুৱালি মোৰ হাতত কোনো উপায় নাছিল মা অৱনীৰ ওপৰত ঋষভে কৰি থকা অন্যায়সমূহ মই চাই থাকিব নোৱাৰিলো মা মই জানিছিলো মোৰ হাতত আৰু বেছি দিন নাই থকা দিনকেইটা তোমাৰ আদৰ্শৰে এটা ভাল কাম কৰি গ'লে তুমিও জানো শান্তি নাপাবা মা মোৰ শান্তি তোক লৈ বাবা তোক ভগৱানে কিয় আঁতৰাই নিব বিচাৰিছে মই আঁতৰি গ'লেও অৱনী তোমাৰ ওচৰত সদায় থাকিব মা অৱনী তুমি মোৰ এই কথাষাৰ ৰাখিবানে অৱনী মাক সদায় তোমাৰ লগত ৰাখিব পাৰিবানে পাৰিম ৰিয়ান মা সদায় মোৰ লগত থাকিব পাৰিম ৰিয়ান তুই কাৰোবাক মাতাচোন ডক্টৰ বাবা কি হৈছে ডাক্তৰ কি হৈছে চাওঁ আপোনালোক ওলাই দিয়কচোন ব'লক মোৰ ল'ৰাটো মোক এৰি দে মোক তাৰ ওচৰলৈ Sister. যাব দে ৰিচা এয়া তুমি কি কৰিছা কৰবালৈ যাবলৈ ওলাইছা নেকি কিয় কৰবাত যোৱাৰ আগত আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব মইতো তেনেকে কোৱা নাই তোমাক বেগত কাপোৰ ভৰাই থকা দেখা পাইহে সুধিলো চাওক মা মই এই ঘৰখন এৰি যাবলৈ ওলাইছো তুমি তেনে কাম কৰিব নোৱাৰা নোৱাৰো মানে তুমি জানো ঘৰখনৰ পৰিস্থিতি দেখা নাই এনেকুৱা পৰিস্থিতিত তুমি যদি ঘৰখন এৰি যোৱা ঋষভে মনত কষ্ট নাপাবনে আপুনি যে ঋষভৰ কথা ইমানকে ভাবিছে সি জানো আমাৰ কথা এবাৰ হ'লেও ভাবিলে সেইবোৰ বহুত কথা তুমি বুজি নাপাবা মুঠৰ ওপৰত তাক কোনোবাই ফচাবলৈ চেষ্টা কৰিছে আচৰিত পাইছো দেই মা সঁচাকে মই আচৰিত হৈছো ইমান হোৱাৰ পাছতো যে আপুনি লোকৰ গাত দুখ দিব পাৰিছে
মই ভাবি পোৱা নাই মই কি বুলি কওঁ। তুমি যিয়েই নাভাবা কিয় মুঠৰ ওপৰত তুমি মোক এটা কাম কৰি দিব লাগিব। তুমি তোমাৰ দেউতাৰক কৈ ঋষভক জেলৰ পৰা বাহিৰ কৰি অনাৰ ব্যৱস্থা কৰি দিব লাগিব। কি? আৰ ইউ আউট অফ ইয়ৰ মাইণ্ড? আপুনি মোৰ ডেডিক কি বুলি ভাবিছে? আপুনি কি ভাবি এই কথাষাৰ ক'লে? যেতিয়া মই কৈছো যে এই ঘৰখন এৰি মই গুচি যাম, তাৰমানে মই ঋষভৰ জীৱনৰ পৰা গুচি যাম। আপোনাৰ ল'ৰাই যি কৰিলে তাৰপিছত মই এই ঘৰখনত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। মোৰ ডেডিৰ এটা ষ্টেটাছ আছে। আপোনাৰ লোকৰ নিচিনা মানুহৰ লগত থাকি মই নিজৰ ডেডিৰ ষ্টেটাছ ডেমেজ কৰিব নোৱাৰোঁ। ৰিচা, তুমি মোৰ কথা শুনাচোন। ৰিচা, শুনাচোন তুমি। ৰিচা, ৰিচা। সি সুস্থ হৈ উঠিবনে? ভগৱানে কৰক সি সোনকালে ভাল হওক। ডাক্তৰ, I am sorry. He is no more. মইনো বাৰু কলৈ বিচাৰি যাওঁ এতিয়া? এফালে বাইদেউজনীও ঘৰত নাই। কেনেবাকৈ ভায়েক মিলি ৰিয়ানৰ ওচৰলৈ যোৱা নাইতো। গৈছে যদিতো ভালেই। ৰিয়ানক ভালকৈ বুজাব পাৰিলেই আমি ঋষভক সোনকালে জেলৰ পৰা উলিয়াই আনিব পাৰিম। যেতিয়া মই কৈছো যে এই ঘৰখন এৰি মই গুচি যাম, তাৰমানে মই ঋষভৰ জীৱনৰ পৰা গুচি যাম। আপোনাৰ ল'ৰাই যি কৰিলে তাৰপিছত মই এই ঘৰখনত এক মুহূৰ্তৰ কাৰণেও নাথাকোঁ। মোৰ ডেডিৰ এটা ষ্টেটাছ আছে। আপোনাৰ লোকৰ নিচিনা মানুহৰ লগত থাকি মই নিজৰ ডেডিৰ ষ্টেটাছ ডেমেজ কৰিব নোৱাৰোঁ। ৰিচা, তুমি মোৰ কথা শুনাচোন। ৰিচা, শুনাচোন তুমি। ৰিচা, 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 ৰিচা ৰবাচোন। কি হ'লনো? তুমি এনেকুৱা কাম কৰিব নোৱাৰা। তুমি এইখন ঘৰৰ বোৱাৰী আৰু ঋষভৰ পত্নী। গৈ থাকো মা। হেৰি শুনিছেনে? চাওকচোন ৰিচাই কি কৰিবলৈ ওলাইছে। হেৰি, হেৰি শুনিছেনে? হেৰি, আপোনাক ইমানকে চিঞৰি আছো আপুনি শুনা নাই? ৰিচাইও দেখোন কথাবোৰ বুজি নোপোৱাৰ নিচিনা কৰিছে। তাই ঘৰ এৰি গুচি গৈছে। যাওকচোন আপুনি তাইক অকণমান বুজাই উভতাই আনক। মানুহে গম পালে কি হ'ব কওকচোন। কাক তুমি বুজাই বহাই ৰাখিবা? কাক গম নিদিয়াকে ৰাখিবা? ইতিমধ্যে সকলোৱে গম পাইছে। কালিলৈ পৰহিলে আমাক সমালোচনা কৰিব আৰু তাৰ দুদিন পিছত হাঁহিব। সিমানেইহে। তাৰমানে কি আপুনি তাই এইখন ঘৰ এৰি যোৱাটো বিচাৰিছে? কাক ধৰি ৰাখিবা তুমি? ধৰি ৰাখিবা কাক? আজি তাই ওলাই গৈছে, কালিলৈ মই ওলাই যাম। কাৰণ এইখন ঘৰ মানুহ থকাৰ যোগ্য হৈ থকা নাই এতিয়া। নাই। সি সুস্থ হৈ উঠিবনে? ভগৱানে কৰক সি সোনকালে ভাল হওক। ডাক্তৰ, I am sorry. He is no more. হোৱাট? আপুনিতো সকলোবোৰ কথা জানেই। বচাব পৰা আমাৰ হাতত কোনো স্কোপেই নাছিলে। I am sorry. কি কৰিছে? মই তাক এবাৰ লগ পাব লাগিছিল। আপুনি হাত পলম কৰিলে। কি? সি আৰু নাই। নহয়, তুমি মিছা কথা কৈছা। ইয়াত ধেমালি কৰাৰ সময় নহয়। সি এনেকে আমাক এৰি যাব নোৱাৰে। আৰে বাইদেউ, বাইদেউ তই কান্দিছ কিয়? হা? কিয় কান্দিছ? তোৰ কান্দি থকা মুখখন সি বেয়া পায়। নেকান্দিবি, নেকান্দিবি বাইদেউ, নেকান্দিবি। তাক আমি এবাৰ চাই আহো।
মইনো বাৰু ক'লৈ বিচাৰি যাওঁ এতিয়া এফালে বাইদেউজনীও ঘৰত নাই কেনেবাকৈ পায়েক ফায়েক মিলি ৰিয়ানৰ ওচৰলৈ যোৱা নাইতো গৈছে যদিতো ভালেই ৰিয়ানক ভালকৈ বুজাব পাৰিলে আমি ঋষভক সোনকালে জেলৰ পৰা উলিয়াই আনিব পাৰিম ৰিয়ান নোহোৱা হোৱা কথাটো মানুহগৰাকীয়ে মানি ল'বই পৰা নাই কোনেনো মানি ল'ব পাৰিছে ইমান কম দিনৰ ভিতৰতে ৰিয়ানে আপোন কৰি লৈছিলে তাক মই গোটেই জীৱন কেতিয়াও পাহৰিব নোৱাৰোঁ ষ্টৰিও সহযোগ কৰিলে সূৰ্যা কনকিটেক চিমেণ্ট এণ্ড মোৰ আৰু সুথল Manforce Condoms, the game of love. आरु एक्सपर्ट डिशवॉश बार जले मसालों और हल्दी का दाग का स्पेशलिस्ट